নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSSN। আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই আজি কি টপিকত ক'বলৈ গৈ আছোঁ। হয়, আজি আমাৰ অসমৰ ছুপাৰষ্টাৰ ৰবি শৰ্মাৰ বাৰ্থডে বুলি এখন নতুন অফিচিয়েল ফাৰ্ষ্ট লুক, এখন নতুন আছামিজ মুভিৰ এনাউন্সমেণ্ট কৰা গৈছে। আৰু এই চিনেমাখন বনাইছে বিদুৰ ভাই ৰঘুপতিৰ টিম মেম্বাৰে। তো তেওঁলোকে এখন নতুন অসমীয়া চিনেমা এই বছৰৰ ৩ জুলাই তাৰিখে চিনেমা গৃহত ৰিলিজ কৰাব গৈ আছে। আৰু চিনেমাখনৰ নাম হৈছে ঐ পুলিচ। আৰু চিনেমাখনৰ যিটো ফাৰ্ষ্ট লুকটো মানে ভাবা নাছিলোঁ যে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী যে এনেকুৱা ধৰণৰ ফাৰ্ষ্ট লুক তেওঁ ৰিলিজ কৰিব পাৰিব। মানে পূৰা একদম চাউথ ইণ্ডিয়ান ষ্টাইল আৰু পূৰা একদম ৰবি শৰ্মা ছাৰক এটা নতুন কেৰেক্টাৰ দেখিবলৈ পাব, এটা খুব মস্তি কৰি থকা এজন পুলিচ অফিচাৰ, য'ত অলপ ডিচিপ্লিনতকৈ বেছি মানে প্ৰট'কলছ নামানে আৰু খুব মানে হাই ফূৰ্তি কৰি থাকে, মদ ভাং এইবিলাক মানে এটা মানে বেলেগ ধৰণৰ চিনেমা যিটো আমি চাউথ ইণ্ডাষ্ট্ৰীত দেখিবলৈ পাওঁ। চ' এনেকুৱা কেৰেক্টাৰত আমি ফাৰ্ষ্ট টাইম ৰবি শৰ্মা ছাৰক চিনেমা গৃহত দেখিবলৈ পাম। আৰু আশা কৰোঁ সকলোৱে যে এই চিনেমাখন অহা ৩ জুলাই তাৰিখে চিনেমা গৃহত যাতে উপভোগ কৰিবলৈ যায়। আৰু মই খুবেই আগ্ৰহী আৰু খুবেই মানে আনএক্সপেক্টেড হৈ গৈছোঁ যে ৰবি শৰ্মা ছাৰৰ মোক্ষ বুলি এখন চিনেমা আছিল, আৰু ধ্বজা বুলি এখন চিনেমা আহি আছে, বাৰুদ 2 বুলি তিনিখন তেওঁৰ চিনেমা আহি আছে। কিন্তু এইখন চিনেমাৰ আপডেট আগতে পোৱা নাছিলোঁ, গতিকে এইটো আমাৰ সকলোৰে কাৰণে ছাৰপ্ৰাইজ। আৰু ঐ পুলিচ ফাৰ্ষ্ট লুকৰ টিজাৰটো মোৰ বিৰাটেই ভাল লাগিছে। মই এখন টিজাৰক 10 আউট অফ দিছোঁ। ফেণ্টাষ্টিক মানে ফাৰ্ষ্ট লুক টিজাৰ। আৰু আশা কৰোঁ সকলোৱে যাতে চিনেমা গৃহত যায় চিনেমাখন যাতে উপভোগ কৰে অহা ৩ জুলাই তাৰিখে। ধন্যবাদ।